নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ষ্টাডি উইথ গৌৰী ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আমি ইতিমধ্যে নৱমমান শ্ৰেণীৰ অসমীয়াৰ সপ্তম অধ্যায় যি সময় আছিল সেই পাঠটোৰ বিৱৰণ ইতিমধ্যে তোমালোকক মই সম্পূৰ্ণভাৱে দিছোঁ। আজি সেই সময় পাঠটোৰ প্ৰশ্নোত্তৰসমূহ তোমালোকৰ লগত মই আলোচনা কৰিম। পাঠটো নিশ্চয় তোমালোকে বুজি পাইছা, গতিকে প্ৰশ্নোত্তৰসমূহ তোমালোকে সম্পূৰ্ণ ভিডিঅ'টো চাবা বুলি আশা থাকিলে। যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক এটা কৰি দিবা, লগতে মোৰ চেনেললৈ যদি প্ৰথমবাৰৰ বাবে আহিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবা। তেতিয়াহ'লে আহা আজি প্ৰশ্নোত্তৰসমূহ আমি আলোচনা কৰোঁ। ১ নম্বৰ প্ৰশ্ন, চমু উত্তৰ দিয়া। সময়ক কিহৰ লগত তুলনা কৰিব পাৰি? উত্তৰ, সময়ক নৈৰ সোঁতৰ লগত তুলনা কৰিব পাৰি। অৰ্থাৎ নৈৰ পানী যেনেকৈ বৈ যায় ঠিক তেনেদৰে সময়ো বৈ যায়। খ নম্বৰ, কিহৰ ওপৰত ভিত্তি কৰি সময় ভাগ কৰা হয়? কাৰ্যক্ৰমৰ ওপৰত ভিত্তি কৰি সময় ভাগ কৰা হয়। সময়ৰ ডাঙৰ ভাগবোৰ কি কি? সময়ৰ ডাঙৰ ভাগবোৰ হ'ল যুগ, কল্প আৰু শতাব্দী। ঘ নম্বৰ, সময়ৰ দণ্ড পল অনুপলক কি বোলা হয়? সময়ৰ দণ্ড পল অনুপলক সময়ৰ সৰু ভাগৰ ভগ্নাংশ বোলা হয়। সময় কি গতিত ঘূৰে? সময় বৃত্তাকাৰ গতিত ঘূৰে। ২ নম্বৰ, তাৎপৰ্য ব্যাখ্যা কৰা। ক নম্বৰ, এলেহুৱাৰ দিন নাযায় নোপোৱাই। অৰ্থাৎ যিসকল মানুহ এলেহুৱা, যিসকল মানুহে কাম কৰিবলৈ নিবিচাৰে সেইসকলৰ কথা কৈছে ইয়াত। উত্তৰ চোৱা, মানুহৰ দৈনন্দিন জীৱনৰ কাৰ্যৰ ওপৰত ভিত্তি কৰি সময়ক ভাগ কৰা হয়। কামৰ মাজেৰেহে প্ৰকৃত সময়ৰ জোখ পাব পাৰি, কিন্তু এলেহুৱা মানুহৰ কৰ্মব্যস্ততা নথকাৰ বাবে তেওঁলোকৰ হাতত অফুৰন্ত সময়। তেওঁলোকৰ দিন নাযায় নোপোৱাই, কিন্তু কৰ্মব্যস্ত মানুহৰ চকুৰ পচাৰতে দিনটো পাৰ হয়। খ নম্বৰ, মানুহৰ এক কল্পই ব্ৰহ্মাৰ এদিন। ইয়াত কৰ্মী মানুহৰ সময়ৰ মূল্যৰ কথা কোৱা হৈছে। যিসকল লোক কৰ্মী তেওঁলোকৰ মনত দিনটো চকুৰ পচাৰতে গ'ল যেন লাগে। এইকাৰণেই বোধ কৰোঁ মানুহৰ এবছৰে দেৱতাৰ এদিন বুলি কোৱা হয়। মানুহৰ এক কল্প বা 1000 যুগে ব্ৰহ্মাৰ মাত্ৰ এদিন আৰু এৰাতি। বিশ্বব্ৰহ্মাণ্ডৰ খণ্ড আৰু মহাপ্ৰলয়ৰ মাজেদি ব্ৰহ্মাই সৃষ্টিৰ গতি অব্যাহত ৰাখিবলৈ কি বিৰাট কৰ্মক্ষেত্ৰত পাতিব লগা হৈছে সেই কথা মানুহৰ কল্পনাৰো অতীত। ব্ৰহ্মাই যিমানখিনি সৃষ্টিৰ কাম কৰিবলগীয়া হয় মানুহৰ দিন আৰু ৰাতিৰ কামৰ তুলনাত যথাৰ্থতে 1000 যুগৰ কাম হৈ উঠে। সেইকাৰণে কোৱা হয় মানুহৰ এক কল্পই ব্ৰহ্মাৰ এদিন। গ নম্বৰ, কৰ্মৰ মাজেদি সময়ৰ গতি ধৰিব পাৰি। কামৰ মাজেদিহে সময়ৰ গতি নিৰ্ণয় কৰিব পাৰি। কৰ্মব্যস্ত মানুহৰ দিনটো চকুৰ পচাৰতে পাৰ হৈ যোৱা যেন লাগে, কিন্তু এলেহুৱা লোকৰ দিনটো নাযায় নোপোৱাই। এইকাৰণেই বোধ কৰোঁ মানুহৰ এবছৰে দেৱতাৰ এদিন বুলি কোৱা হয়। উত্তৰবোৰ প্ৰায় মিলি যায়, তাৰমানে সকলোবোৰ উত্তৰেই ইটোৰ লগত সিটো মিল থকাৰ নিচিনা। গতিকে তোমালোকে প্ৰশ্নটো ভালকৈ পঢ়ি উত্তৰটো কৰিবা। ৩ নম্বৰ চোৱা, পাঠটিৰ লেখকৰ সাহিত্যৰাজিৰ পৰিচয় দিয়া। নীলমণি ফুকনৰ সাহিত্যৰাজিৰ পৰিচয় বেলেগকৈ দিয়াৰ প্ৰয়োজন নাই, আমি সকলোৱে জানোৱেই। তথাপিও প্ৰশ্ন দিছোঁ যেতিয়া আমি লিখিবই লাগিব। তেওঁৰ কাহিনী কৈ শেষ নহয়, তথাপিও মই কৈছোঁ। চোৱা, কেইটামান লৈ আহিছোঁ তোমালোকৰ বাবে। সময় পাঠটিৰ লেখক আমি সকলোৱে জানো কোন? নীলমণি ফুকন। ককা নীলমণি ফুকন দেৱৰ সাহিত্য কৃতি হ'ল সাহিত্যকলা চিন্তামণি, জ্যোতিকণা, মানসী সন্ধানী। তেখেত আলোচনী আৰু ৯ জুন কাকতৰ সম্পাদক আছিল। তেখেত অসম সাহিত্য সভাৰ শিৱসাগৰ অধিৱেশনৰ সভাপতিৰ আসন শুৱনি কৰে। তাৰপিছত চোৱা, 4টা বা 5টা বাক্যৰ উত্তৰ দিয়া। প্ৰাকৃতিক জগত বুলিলে কাক বুজায়? আমাৰ চাৰিওফালে থকা প্ৰকৃতিৰ সকলোবোৰ উপাদান, যেনে গছ গছনি, চৰাই চিৰিকটি, পশু পক্ষী, নদ নদী, আকাশ বতাহ, জোন বেলি, তৰা, বায়ু, পানী, মাটি, পাহাৰ পৰ্বত, জান জুৰি ইত্যাদি সকলোবোৰ জীৱ আৰু জড় বস্তুকে প্ৰাকৃতিক সম্পদ বোলে বা প্ৰাকৃতিক জগত বোলে। খ নম্বৰ, কোনো ঘটনাৰ ওপৰত ভিত্তি কৰি কিদৰে সময় ভাগ কৰিব পাৰি? একো বিশেষ ঘটনা বা মানুহৰ কাৰ্যকলাপৰ অৱলম্বন কৰিও সময়ৰ ভাগ কৰা হয়। ধৰ্ম, কলা, সাহিত্য, বুৰঞ্জী, কিংবদন্তি, যুদ্ধ বিগ্ৰহ, ৰাজত্ব আদি বিষয়বিলাকে সময়ৰ একোটা ঢাপ তুলি সীমাবদ্ধ কৰি থৈ যায়। সংবত, শকাব্দ, খ্ৰীষ্টাব্দ, হিজৰী, শংকৰাব্দ, চৈতন্যাব্দ ইত্যাদি সময় বিভাগৰ গুৰিতে এনে একোটা স্মৰণীয় ঘটনা আছে।
গ নম্বৰ লক্ষণাক্ৰান্ত মানে কি? লক্ষণাক্ৰান্ত মানে হৈছে এটা নিৰ্দিষ্ট লক্ষণযুক্ত সময়ৰ ভাগবিলাক বিশেষ লক্ষণাক্ৰান্ত। এই কাৰণে হিন্দু শাস্ত্ৰ মতে 4 যুগৰ লক্ষণবিলাক নিৰ্ণয় কৰি থোৱা আছে। কলি যুগত কল্কি অৱতাৰৰ পিছত সত্য যুগৰ প্ৰৱৰ্তন, খ্ৰীষ্টানসকলৰ মতে মিলেনিয়াম বা 1000 বছৰ যীশুৰ ৰাজত্ব, ইছলামৰ মতে শেষ ইমাম মেহদীৰ আগমন ইত্যাদি ঘটনাৱলীয়ে একোটা যুগৰ লক্ষণ। ঘ নম্বৰ প্ৰশ্ন চোৱা, বিজ্ঞানৰ আৱিষ্কাৰৰ আগতে মানুহে কিহৰ ওপৰত ভিত্তি কৰি সময় সম্পৰ্কে অৱগত হৈছিল? বিজ্ঞানৰ আৱিষ্কাৰৰ আগতে মানুহে প্ৰাকৃতিক জগতৰ পৰিৱৰ্তনবিলাক লক্ষ্য কৰি একোটা সাধাৰণ উপায়েৰে সময় নিৰূপণ কৰি কাম চলাইছিল। এঠাইলৈ যাবলৈ কিমান সময় লাগিব ৰিংটোৱে তামোলখন খাই শেষ কৰা কথাটোৱে নিৰ্ধাৰিত কৰিছিল। বেলিটোৰ গতিৰ লগে লগে নিজৰ গাৰ ছাঁটো কিমান দীঘল চুটি হয় তাক চাই সময় ঠিক কৰিছিল। তাৰপিছত 5 নম্বৰ প্ৰশ্ন চোৱা, তলৰ প্ৰশ্নকেইটাৰ অন্তৰ্নিহিত ভাৱ বিশ্লেষণ কৰা। অৰ্থাৎ প্ৰশ্নকেইটাৰ অন্তৰতনো কি সোমাই আছে, প্ৰশ্নকেইটানো কি বুজাইছে সেইটো আমাক বিশ্লেষণ কৰিব কৈছে। উক্ত কথাফাকি আমাৰ অসমীয়া পাঠ্যপুথিৰ অন্তৰ্গত নীলমণি ফুকনদেৱে লিখা সময় নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। ইয়াত লেখকে বিভিন্ন সময়ৰ বিভিন্ন সৰু বৰ ভাগৰ বিষয়ে বৰ্ণনা কৰিছে। কাৰ্যক্ৰম অনুসৰি সময় ভাগ কৰা হয়। তাৰ সময়ৰ ডাঙৰ ভাগবিলাকেই যুগ, কল্প, শতাব্দী, মজলীয়া ভাগবিলাকেই ঋতু, বছৰ, মাহ আৰু সৰু ভাগবিলাকেই দিন, ৰাতি, প্ৰহৰ। তাৰো ভগ্নাংশবিলাক হৈছে দণ্ড, পল, অনুপল। সময়ৰ এই ভাগবিলাক বিশেষ লক্ষণাক্ৰান্ত। এই কাৰণে হিন্দু শাস্ত্ৰ মতে 4 যুগৰ লক্ষণবিলাক নিৰ্ণয় কৰি থোৱা আছে। কলি যুগত কল্কি অৱতাৰৰ পিছত সত্য যুগৰ প্ৰৱৰ্তন, খ্ৰীষ্টানসকলৰ মতে মিলেনিয়াম বা 1000 বছৰ যীশুৰ ৰাজত্ব, ইছলামৰ মতে শেষ ইমাম মেহদীৰ আগমন ইত্যাদি ঘটনাৱলীয়ে একোটা যুগৰ লক্ষণ। অৰ্থাৎ সময় সদায় বৃত্তাকাৰ গতিত ঘূৰিবই লাগিছে। কাৰ্য গতিকে এই বৃত্তৰ ব্যাস আৰু পৰিধিৰ বেছ কম হয় বাবেই সময়ৰ বিভিন্ন বিভাগৰ কল্পনা কৰা হয় বা কল্পনা। খ নম্বৰ, সময়ৰ টিকনিডাল হেনো আগফালে। উক্ত কথাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত নীলমণি ফুকনদেৱে লিখা সময় নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছিল। ইয়াত লেখকে সময় যে ধৰি ৰাখিব নোৱাৰি তাকে ক'ব বিচাৰিছে। সাধাৰণতে মানুহৰ মূৰৰ টিকনিডাল পিছফালে থাকে, কিন্তু সময়ৰ কাল্পনিক টিকনিডাল আগফালে। সময়ৰ টিকনিত ধৰিবলৈ হ'লে সময়তকৈ আগবাঢ়ি থাকিব লাগিব। অৰ্থাৎ সময় দ্ৰুতগতিত আগবাঢ়ি যায়, ইয়াক ক'তো ধৰি বন্ধ কৰি ৰাখিব নোৱাৰি। ইয়াৰ দ্বাৰা সময়ৰ বিশেষত্ব বুজাবলৈ বিচৰা হৈছে। গ নম্বৰ চোৱা, সময়ৰ যুগ কামতহে ঘড়ী কাঁইট কেইডালত নাই। উক্ত কথাষাৰ আমাৰ অসমীয়া পাঠ্যপুথিৰ অন্তৰ্গত নীলমণি ফুকনদেৱৰ দ্বাৰা ৰচিত সময় নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। সময়ৰ মাপকাঠি কামৰ যোগেদি কেনেদৰে নিৰূপণ কৰিব পাৰি সেই প্ৰসংগতে উক্ত কথাষাৰ উল্লেখ কৰিছে। তীব্ৰ বেগত সময় আগবাঢ়ে যদিও ঘড়ীৰ দ্বাৰা সময় নিৰূপণ কৰিব পাৰি। আচলতে কৰ্মৰ জৰিয়তেহে প্ৰকৃত ৰূপে সময় নিৰূপণ কৰা হয়। কৰ্মী লোকসকলে বহু কাম কৰিও আমনি অনুভৱ নকৰে। ইয়াৰ বিপৰীতে এলেহুৱা লোকৰ বাবে দিনটো নাযায় নোপোৱাই যেন লাগে। সময়ৰ সদ্ব্যৱহাৰ কৰিলে জীৱন যুদ্ধত জয়লাভ কৰিব পাৰি। সেয়েহে সময়ক অমূল্য ধন বোলা হয়। ইয়াক ঘড়ীৰ কাঁটাৰ লগত তুলনা কৰিবলৈ যোৱাটো ভুল। অৰ্থাৎ সময়ক আমি ঘড়ীৰ কাঁটাৰ লগত তুলনা কৰিলে নহ'ব। ঘ নম্বৰ, সময় অমূল্য ধন বোলা কথাষাৰ সঁচা। উক্ত কথাষাৰ আমাৰ অসমীয়া পাঠ্যপুথিৰ অন্তৰ্গত নীলমণি ফুকনদেৱৰ দ্বাৰা ৰচিত সময় নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। ইয়াত লেখকে সময়ক একোৰে মূল্যৰ লগত তুলনা কৰিব নোৱাৰি বুলি কৈছে। সময় অমূল্য ধন বোলা কথাষাৰ সঁচা। সময় গতিশীল, ই কাৰো বাবে ৰৈ নাথাকে। সেয়েহে আমি সময়ৰ সদ্ব্যৱহাৰ কৰিব লাগে। সময়ৰ সদ্ব্যৱহাৰ কৰিলেহে জীৱনত সফলতা লাভ কৰিব পৰা যায়। ঘণ্টাত 20 মাইল যোৱা লৰী মটৰ এখনৰ উপাৰ্জন ঘণ্টাত 2 মাইল যোৱা গৰু গাড়ী এখনৰ সমান হ'ব নোৱাৰে। পৰীক্ষাত প্ৰশ্নকাকত পিটিকি থকা ছাত্ৰজনতকৈ মূৰ ওপৰ কৰিবলৈ সময় নোপোৱা ছাত্ৰজনে নম্বৰ বেছিকৈ পাব। গতিকে সময়ৰ উচিত ব্যৱহাৰেই সফলতাৰ কাৰণ সময় অমূল্য ধন। সময়ক কোনেও মূল্য দি কিনিব নোৱাৰে। 6 নম্বৰ, প্ৰাকৃতিক জগতৰ গতিবিধি লক্ষ্য কৰিও সময় নিৰূপণ কৰা হয়।
প্ৰাকৃতিক জগতৰ গতিবিধিবোৰ কি কেনেকৈ এই গতিবিধিৰ দ্বাৰা সময় নিৰ্ণয় কৰা হয় প্ৰকৃতি জগতৰ গতিবিধি লক্ষ্য কৰিও সময় নিৰূপণ কৰা হয় 6 ঋতুৰ উদ্ভৱ ইয়াতেই জাৰত ঠেৰেঙা হৈ থকা গছৰ ডালত কুঁহিপাত ওলালে কঁঠালে মুচি পেলালে আমে মলিয়ালে ধান পকিলে গাজ মেলিলে ঢাপত কেতেকী গোন্ধালে একোটা ঋতুৰ সম্ভেদ পোৱা যায় জীৱ-জন্তুৰ আচৰণতো সময় নিৰূপণ কৰিব পাৰি কেঁকুৰা গাঁতত সোমালে শামুকে পথাৰত দেখা দিলে মাছে কণী পাৰিলে ভেকুলীয়ে তুৰতুৰালে একোটা ঋতুৰ গম পোৱা যায় গৰুৱে চৰা ঠাইৰ পৰা ধূলি আঁতৰাই উলটি আহোঁতে গধূলি হোৱা দেখা যায় শিয়ালে হোৱা দি প্ৰতি প্ৰহৰৰ বাতৰি দিয়ে ফেচুৱে জালি দি টঙিত পাৰই ৰোণ দি জনাই পোহৰ হ'বলৈ আৰু বেছি পৰ নাই কুকুৰাৰ ডাকত ৰাতি পুৱাল বুলি মানুহে শোৱা ধাৰি পাতি এৰিবৰ উপক্ৰম কৰে প্ৰাকৃতিক জগতৰ এনেবোৰ গতিবিধিক লক্ষ্য কৰি সময় নিৰূপণ কৰিব পাৰি আমাৰ পাঠ্যৰ প্ৰশ্নোত্তৰসমূহ ইমানতে শেষ হৈছে ভাষা বিষয়ক প্ৰশ্নোত্তৰ অৰ্থাৎ যিখিনি ব্যাকৰণ আছে ব্যাকৰণখিনি মই তোমালোকক বেলেগ এটা ভিডিঅ' দিম এইটো ভিডিঅ'ত দিয়া নাই গতিকে ব্যাকৰণখিনি অকণমান বহলাই তোমালোকক মই বেলেগ এটা ভিডিঅ'ত আলোচনা কৰাই দিম যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰাৰ লগতে মোৰ চেনেললৈ যদি প্ৰথমবাৰৰ বাবে আহিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই থৈ যাবা আজিলৈ তেন্তে আহোঁ থেংক ইউ